মই এখন সেকেন্ড হ্যান্ড গাড়ী কিনিছো অসম বিধানসভাৰ পৰা 20 লাখ টকা লোন লৈ 20 লাখ টকাৰ ঋণ লোৱাৰ কাৰণে মই 28 লাখ বা 30 লাখ টকা ঘূৰাই দিব লাগিব 5 বছৰৰ ভিতৰত যদি মোৰ হাতত নিজৰ টকা থাকিলেহেঁতেন তেতিয়াহলে মই 20 লাখ টকা লোন লৈ 20 লাখ টকায়ে গাড়ীত খৰচ কৰিলোহেঁতেন আৰু বেছি টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাছিলে সুখ নাই কতো ধৰুৱাৰ অনুমাত্ৰ সুখ নাই চিৰ ৰোগীয়াৰ গোটেই কেছৰ ওপৰত কেছ মোৰ ওপৰত লাগি আছে হেতু মানুহকো সুখ নাই বুলি কৈছে গাই দিও মোৰ ক্ষেত্ৰত খাতে এটো সুখ নাই যিটো সদা গোচৰত ফুৰে মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে ইয়াৰ বিপৰীতে কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চাৰবাক দৰ্শনত বিশ্বাস কৰে ধাৰ কৰি ঘিউ মৌ খোৱাৰ ফিলছফি দৰ্শনত বিশ্বাস কৰে তেখেতৰ দৰ্শনটোৰ নাম যাৱত জীবেত সুখং জীবেত ঋণং কিতা ঘৃতং পিবেত যিমান দিন জীয়াই থকা সুখেৰে জীয়াই থকা ধাৰ লৈ হলেও ঘিউ খাবলৈ নেৰিবা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে ঋণ সেইসকলকহে দিয়ে যিসকলৰ টকা থাকে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জিডিপিৰ 48% ধাৰ লৈছে এটো অসমৰ ইতিহাসৰ নোহোৱা নোপোজা ঘটনা বাজেটত কৈছিলে যে 25,000 কোটি টকা ধাৰ লম 25,000 কোটি টকা যদি ধাৰ ললে 1,75,000 কোটি টকা ধাৰ হৈ গল এতিয়া গতিকে এটোৰ পৰা প্ৰমাণিত হয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাৰ অসমখন টোটেলি ডুবাই পেলালে হিমন্ত বিশ্ব শৰ্মাই যোৱা 1 জানুৱাৰী তাৰিখৰ দিনা আৰু কেইটামান মিছা কথা কল যে আমি 2014 চনলৈকে যিমান ধাৰ আছিলে ধাৰবিলাক মাৰি শেষ কৰি দিলো বুলি কলে তৰুণ গগৈ চৰকাৰ দিনলে এটো একেবাৰে মিছা কথা গতিকে হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ মিছা তথ্যৰে আবুৱা মাৰিছে 1 জানুৱাৰী তাৰিখৰ দিনা অসমৰ সকলো মানুহে আশাৰ বতৰা দিয়ে 1 জানুৱাৰী তাৰিখৰ দিনা পজিটিভ কথা কয় হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰী তাৰিখৰ দিনা গোটেই বছৰটোৰ কাৰণে অসমীয়া মানুহৰ সম্পৰ্কে আটাইতকৈ বেয়া কথাটো কৈ দিলে যে এই বছৰ আমি ধাৰ লৈ উন্নতি কৰিম মানে বছৰটোৰ কাৰণে বেয়া কৰি পেলালে 1 জানুৱাৰী তাৰিখৰ দিনাই মুখ্যমন্ত্ৰীজনে মিছা কথা কৈ অৰ্থনীতিৰ এখন ফুলাম ছবি দাঙি ধৰি আৰু অৰ্থনীতিৰ কেবাটাও মিছা কথা কৈ ধাৰৰ পৰিমাণটো কমাই আৰু তৰুণ গগৈ চৰকাৰ দিনৰ ধাৰবিলাক সকলো মাৰিলো বুলি মিছা কথা কৈ সম্পূৰ্ণৰূপে অসমৰ মানুহক আভুৱা ভৰা আমি দেখিবলৈ পালো মই অসমৰ মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিছো প্ৰত্যাহ্বান জনাইছো যদি মুখ্যমন্ত্ৰীৰ সাহস আছে এখন ৰাজহুৱা ঠাইত তেখেতে অসমৰ অৰ্থনীতিৰ ফুলাম ছবিখন দাঙি ধৰক আৰু যদি তেখেতে ভয় কৰে তেতিয়াহলে বেলেগ ঠাইত নহয় তেখেতৰ নিজৰ টিভি চেনেল নিউজ লাইফতে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক মোক মাত্ৰ 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে তেখেতে মাতক তেখেত সন্মুখত থাকক আৰু নিউজ লাইফৰ তেখেতৰ নিজৰ কৰ্মচাৰী থাকিব নিউজ লাইফৰ এংকৰ তেওঁলোকৰ সন্মুখত আমি অসমৰ মুখ্যমন্ত্ৰীক এটাকৈ অসমৰ অৰ্থনীতিৰ আচল ছবিখন তুলি ধৰিম কেনেকৈ অসমৰ অৰ্থনীতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সঁচাকে অধোগতি হৈছে আজিৰ দিনটোত গোৱাৰ এজন মানুহৰ গড় জনমূৰি আয় 6,77,684 টকা ছিকিমৰ গড় জনমূৰি আয় 5,87,743 টকা দিল্লীৰ গড় জনমূৰি আয় 4,61,910 টকা আৰু আমাৰ গড় জনমূৰি আয় 1,35,787 টকা গড় জনমূৰি আয়ৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰত তলফালৰ পৰা 5 নম্বৰ সন্তান জন্ম হওঁতে মাতৃৰ মৃত্যুৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ শিশুৰ মৃত্যুৰ হাৰ আমি ভাৰতবৰ্ষৰ ভিতৰত 3 নম্বৰ দৰিদ্ৰতাৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত 7 নম্বৰ আৰু আধাতে স্কুলৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ আজিৰ দিনটোত অসমৰ নিবনুৱাৰ সংখ্যা 32 লাখ হিমন্ত বিশ্ব শৰ্মাই তাৰ উত্তৰ দিওঁতে কলে যে এটো এনে বেছিকে দেখুৱাইছে আমি এই সংখ্যাটো কমাই দিম এতিয়া ভাৰতৰ ক্ৰাইম ব্যুৰৰ ৰিপৰ্টত অসমৰ স্থানটো অকণ ভাল হৈছে এই কাৰণে যে অসমত এতিয়া গোচৰ বিলাকৰ ৰেজিষ্টাৰ কৰিবলৈ নিদিয়ে তিনিবাৰ এছপি বিলাকৰ বৈঠক পাতি কৈছে যে কোনো কেছে তোমালোকে ৰেজিষ্টাৰ নকৰিবা যেতিয়ালৈকে কেছটো ৰেজিষ্টাৰ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীৰ পৰা ফোন নাযায় এতিয়া এখন থানাৰ ওচিয়ে কেছ এটা ৰেজিষ্টাৰ কৰিব নাই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা সুধি ল'ব লাগে অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী একেটা সময়তে মুখ্যমন্ত্ৰীও অসমৰ গৃহমন্ত্ৰীও অসমৰ ওচিও অসমৰ এছপিও অসমৰ ডিজিপিও আৰু অসমৰ গাঁওবুঢ়াও একমাত্ৰ মানুহ আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো নাইকিয়া কৰি পেলাইছে অসমৰ নতুন প্ৰজন্ম তেওঁলোকৰ আজিৰ দিনটোত কৃষিক বাদ দি আটাইতকৈ ডাঙৰ ইনকামটো হ'ল দৈনিক মজুৰি বা মিস্ত্ৰীৰ লগত যোগালী আৰু দ্বিতীয় যেটো ইনকাম হেতু হ'ল বেংগলোৰ চেন্নাই আৰু কেৰালাত গৈ সিকিউৰিটি গাৰ্ড যদি সিকিউৰিটি গাৰ্ড কৰাটোৱে নতুন প্ৰজন্মৰ উঠি অহা সবল ডেকা ল'ৰাবিলাকৰ আটাইতকৈ ডাঙৰ সপোন হয় বা হাজিৰা কৰাটোৱে আটাইতকৈ ডাঙৰ সপোন হয় সেই জাতিৰ কিবা ভৱিষ্যত আছেনে টকা যদি বাঢ়িছে তেতিয়াহলে আমাৰ অৰ্থনৈতিক অৱস্থা কিয় বেয়া আমাৰ সামাজিক অৱস্থা কিয় বেয়া অসমৰ মহিলাবিলাকৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল 1250 টকাৰ অৰুণোদয় আঁচনি আমেৰিকাত 1250 টকাত 3 কেজি চাউল পায় আমেৰিকাৰ ষ্টেণ্ডাৰ্ডত 3 কেজি চাউল পোৱাটোৱে হ'ল অসমৰ গাঁৱৰ মানুহৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ সপোন অসমৰ মানুহে আজিৰ দিনটোত বছৰকত এবাৰ খেতি কৰে আৰু আজিৰ দিনটোতো অসমীয়া ভেকুলীৰ বিয়া পতা জাতি এতিয়াও আমি কঠীয়া পাৰিবৰ কাৰণে আকাশৰ পিনে চাই থাকো কোনোফালে আমাৰ ডেভেলপমেন্ট কতো নাই যি সময়ত আমি অসমৰ মানুহক অৰ্থনৈতিক উন্নয়নৰ কাৰণে প্ৰফেশনেল কৰিব লাগিছিলে প্ৰফেশনেলিজম শিকাব লাগিছিলে পেছাদাৰিত্ব শিকাব লাগিছিলে সেই সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ মানুহক শিকাইছে আনৰ ওপৰত নিৰ্ভৰ কৰি চলা নীতি হিতাধিকাৰী আঁচনি
গতিকে এই ৰাজ্যখনৰ কোনো ভৱিষ্যত হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই। 1 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে যি ফুলাম বক্তব্য দিলে, এই বক্তব্য সম্পূৰ্ণৰূপে মিছা বক্তব্য, ভুৱা বক্তব্য। অসমৰ ৰঙীন ছবি যদিও তেখেতে তুলি ধৰিব খুজিছে, আচলতে অসমৰ অৰ্থনৈতিক অৱস্থা ভয়ংকৰভাৱে বেয়া। আৰু সেইকাৰণে এই মুহূৰ্তত আমি অসমৰ মুখ্যমন্ত্ৰীক অসমৰ অৰ্থনীতিৰ ওপৰত এখন হোৱাইট পেপাৰ প্ৰকাশ কৰিবৰ কাৰণে আহ্বান জনাইছো। যোৱা 1 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সকলো সংবাদ মাধ্যমৰ জ্যেষ্ঠ সম্পাদকসকল আৰু সাংবাদিকসকলৰ সন্মুখত অসমৰ অৰ্থনীতি সম্পৰ্কে যি বক্তব্য প্ৰদান কৰিছিলে, সেই বক্তব্যৰ ভুল তথ্যখিনি আঙুলিয়াই দিবৰ কাৰণে, সেই বক্তব্যত হোৱা গণ্ডগোলীয়া কথাখিনি স্পষ্টত দেখুৱাই দিবৰ কাৰণে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা মিছা কথাখিনি অসমৰ ৰাইজৰ সন্মুখত উন্মুক্ত কৰি দিবৰ কাৰণে আমি যিখিনি তথ্য ব্যৱহাৰ কৰিছো, এইখিনি হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্য, হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটছ 2023-24। গতিকে কোনোবাই যদি কিবা চেলেঞ্জ কৰিবলৈ হয়, তেতিয়াহ'লে চেলেঞ্জ কৰিব লাগিব RBIক। আৰু বাকী যিখিনি তথ্য যোগান ধৰিছো, এইখিনি যোগান ধৰিছো ছেপ্টেম্বৰ 2024ৰ ৰিলেটিভ ইকনমিক পাৰফৰ্মেন্সেছ অফ ইণ্ডিয়ান ষ্টেট 1960-61 to 2023-24ৰ যিখন প্ৰাইম মিনিষ্টাৰ এডভাইজাৰী কাউন্সিল, ইকনমিক এডভাইজাৰী কাউন্সিল, তেওঁলোকৰ যি ৰিপৰ্ট, তাৰ ওপৰত ভিত্তি কৰি আমি ইয়াত তথ্যখিনি দাঙি ধৰিছো। আমি কৰা অধ্যয়নৰ পৰা প্ৰথম যিটো তথ্য ওলাই আহিছে, সেই তথ্যটো হ'ল তৰুণ গগৈ চৰকাৰৰ তৃতীয় কাৰ্যকাল 2011ৰ পৰা 2016, সেই কাৰ্যকালত অসমৰ GDP বা GSDP কনষ্টেণ্ট প্ৰাইচত, স্থিৰ মূল্যত গড় বৃদ্ধি 5 বছৰত আছিলে 7.6% আৰু ঋণ বৃদ্ধিৰ হাৰ আছিল 10.9%। ধাৰ লোৱাৰ যিটো বৃদ্ধি সেইটো আছিলে 10.9%। 2016ৰ পৰা 2021লৈকে এই সময়খিনিত সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালত GDPৰ কনষ্টেণ্ট প্ৰাইচত গড় বৃদ্ধিৰ হাৰ আছিল 5.4। এইটো কভিডৰ সময়খিনিক লৈ, সেইকাৰণে GDPৰ গড় বৃদ্ধিৰ হাৰটো কমি গৈছিলে, কাৰণ কভিডৰ সময়খিনি পৰিছিলে। আৰু ঋণ বৃদ্ধিৰ হাৰ আছিল 16.6। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত GDPৰ কনষ্টেণ্ট প্ৰাইচৰ স্থিৰ মূল্যত গড় বৃদ্ধিৰ হাৰ আছিল 8.8 আৰু ঋণ বৃদ্ধিৰ হাৰ হলগৈ 19। আৰু আটাইতকৈ ডাঙৰ উদ্বেগৰ বিষয়টো হ'ল GDP অনুপাতে ঋণৰ হাৰ। 2019 চন পৰ্যন্ত অসমৰ GDP স্থিৰ মূল্যৰ অনুপাতে ঋণৰ হাৰ আছিল 20ৰ পৰা 25%, কিন্তু বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত GDP অনুপাতে ঋণৰ হাৰ হলগৈ 48%। অৰ্থাৎ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালৰ GDPৰ গড় বৃদ্ধিৰ হাৰ সামান্য বেছি আছিলে, 1% বেছি আছিলে, কিন্তু ঋণৰ বৃদ্ধিৰ হাৰ 8% বেছি। আৰু সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালতকৈ 3% ঋণ বৃদ্ধিৰ হাৰ বৃদ্ধি পাইছে। কিন্তু আটাইতকৈ ডাঙৰ ঘটনাটো হ'ল 2019 চন পৰ্যন্ত অসমৰ GDPৰ স্থিৰ মূল্যৰ লগত যদি আমি ঋণ বৃদ্ধিৰ হাৰটো তুলনা কৰো, তেতিয়াহ'লে সেইটো 20ৰ পৰা 25% আছিল। কিন্তু আজিৰ দিনটোত অসমৰ GDP অনুপাতে ঋণৰ হাৰ হলগৈ 48%। আপোনালোকে আচৰিত পাব যে আজিৰ দিনটোত অসমৰ ধাৰ 1,50,000 কোটি টকা আৰু অসমৰ GDP আজিৰ দিনটোত স্থিৰ মূল্য 3,18,55,859 লাখ টকা। তাৰমানে GDP গোটেই বছৰটোৰ ইনকাম যিমান, আমাৰ উৎপাদন যিমান 3 লাখ কোটি টকা, গোটেই বছৰটোৰ ধাৰ কিমান হৈ গ'লগে? টোটেল ধাৰটো, টোটেল আউটষ্টেণ্ডিংটো হ'লগে 1.5 লাখ কোটি টকা। আধাতকে অলপ কম, সেইকাৰণে আমি 48%, 100% এক্সৰে কৰি দি দিছো। তৰুণ গগৈ চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ অৰ্থনীতিৰ এক্সৰে, সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া কাৰ্যকালৰ অৰ্থনীতিৰ এক্সৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ 3 বছৰীয়া কাৰ্যকালৰ অৰ্থনীতিৰ এক্সৰে সম্পূৰ্ণ কৰি দিয়াৰ পাছত এটা প্ৰমাণিত হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকালত GDPৰ বৃদ্ধিৰ হাৰ যদিও সামান্য বেছি তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতকৈ বা সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালতকৈ, কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত ঋণ বৃদ্ধিৰ হাৰ ইমান বেছি যে সেইটোৱে সৰ্বকালৰ অভিলেখ ভংগ কৰি GDP বৃদ্ধিৰ হাৰক একেবাৰে অৰ্থহীনত পৰিণত কৰি পেলাইছে। আৰু আটাইতকৈ ডাঙৰ তথ্যটো এইটোৱে যে অসমত আজিৰ দিনটোত এবছৰত যিমান GDP ইনকাম কৰে, GSDP বুলি কয়, গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট, সেই টোটেল যিমান টকা আমি উপাৰ্জন কৰো গোটেই ৰাজ্যখনে, তাৰ আধাই এতিয়া আমাৰ ধাৰ। গতিকে মই ভাবো প্ৰকৃত অৰ্থত আজিৰ দিনটোত অসমৰ অৰ্থনৈতিক অৱস্থা এইটো। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ইকনমিক এডভাইজাৰে দিয়া তথ্য অনুসৰি ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনত ৰাজ্যসমূহৰ অংশ
অৰ্থাৎ আমাৰ গোটেই ৰাজ্যবিলাকে টোটেল যিমান উৎপাদন কৰে, টোটেল ৰাজ্যবিলাকৰ জিডিপি যিমান, 1960 আৰু 61 চনত ভাৰতবৰ্ষৰ টোটেল জিডিপিত অসমৰ অংশ আছিলে 2.6%। 70-71 চনত সেইটো কমি গৈ 2.4% হ'ল। 80-81 চনত সেইটো কমি গৈ 2.1% হ'ল। 90-91 চনত এইটো আকৌ বৃদ্ধি পাই 2.4% হ'ল। 2000-2001 চনত এইটো 1.9% হ'ল। 2010-11 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী আছিলে, সৰ্বকালৰ আটাইতকৈ কম শ্বেয়াৰ হৈ গ'ল, এইটো হ'ল 1.6। 2020-21 আকৌ হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিত্তমন্ত্ৰী আছিলে, তেতিয়াও সেইটো অংশ হ'ল 1.7, আৰু বৰ্তমান 2023-24ত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্ব কালত ভাৰতৰ যিটো জিডিপি, টোটেল জিডিপিত অসমৰ অংশটো হ'ল 1.9%। অসমৰ অৰ্থনীতি ক্ৰমাগতভাৱে কেনেকৈ দেউলীয়া হৈ গৈ আছে, আৰু গোটেই দেশৰ ভিতৰত যি 20খন ডাঙৰ ৰাজ্য আছে, সেই বৃহৎ ৰাজ্যৰ ভিতৰত অসমৰ অৱদান তলফালৰ পৰা চতুৰ্থ। ভাৰতৰ অৰ্থনীতিলৈ অসমৰ অৱদান তলফালৰ পৰা চতুৰ্থ। আটাইতকৈ কমটো হ'ল উত্তৰাখণ্ড, দ্বিতীয় কমটো হ'ল ঝাৰখণ্ড, তৃতীয় কমটো হ'ল আপোনাৰ ছত্তীশগড়, আৰু চতুৰ্থ কমটো হ'ল আমাৰ অসম। গতিকে অসমৰ অৰ্থনৈতিক অৱস্থা কিমান বেয়া, ইয়াৰ পাছত নিশ্চয় আপোনালোকক কাকো কোৱাৰ কোনো প্ৰয়োজন নাই। এইটোতো গোটেই ৰাজ্যখনৰ টোটেল জিডিপি। আচলতে মানুহৰ অৱস্থা কেনেকুৱা এইটো চাবৰ কাৰণে মূল বস্তুটো হ'ল পাৰ কেপিটা ইনকাম, গড় জনমূৰি আয়। গড় জনমূৰি আয় মানে আপোনালোকে সকলোৱে জানে যে এবছৰত এজন মানুহৰ ইনকাম, আজিৰ দিনটোত অসমৰ এজন মানুহৰ ইনকাম 1,35,000 টকা। এবছৰত এজন মানুহৰ ইনকামটো 1960-61 চনত কিমান আছিলে জানেনে? ভাৰতৰ এজন মানুহৰ ইনকাম যদি 100 টকা বুলি ধৰো, অসমৰ মানুহৰ ইনকাম ভাৰতৰ মানুহৰ ইনকামতকে বেছি আছিলে 102 টকা 90 পইচা, প্ৰায় 103 টকা আছিলে। 70-80ত 184.5 টকা হ'ল। 80-81ত হ'লগে 100 টকাত 70.2 টকা। 90-91ত অসমৰ ইনকাম ভাৰতৰ 100 টকাৰ ভিতৰত 75.5। 2000-2001ত 64.7, 2010-11ত 61.2, 2020-21ত 68.3, আৰু বৰ্তমান 2023-24ত হ'ল 73.7। তাৰমানে আজিৰ দিনটোত অসমৰ এজন মানুহৰ ইনকাম কিমান বুলি ক'লে ক'ব লাগিব যে ভাৰতৰ এজন মানুহৰ ইনকাম যদি 100 টকা, আজিৰ দিনটোত অসমৰ এজন মানুহৰ ইনকাম 73 টকা 70 পইচা। অৰ্থাৎ ভাৰতৰ মানুহৰ গড় আয়তকৈ প্ৰায় 26.5 টকা আমি কমকে উপাৰ্জন কৰো, আৰু এই ক্ষেত্ৰত গোটেই ভাৰতৰ ভিতৰত কম উপাৰ্জন কৰা ৰাজ্যৰ ভিতৰত অসম হ'ল 5 নম্বৰ তলৰ পৰা। কমকে আয় থকা মানুহ মানে মোৰ ইনকাম 1,35,000 টকা বুলি দেখুৱাইছে নহয় এবছৰত, মই তলফালৰ পৰা 5 নম্বৰত আছো ভাৰতৰ ভিতৰত। আটাইতকৈ কম হ'ল বিহাৰৰ, 2 নম্বৰ কম হ'ল উত্তৰ প্ৰদেশৰ, 3 নম্বৰ কম হ'ল ঝাৰখণ্ডৰ, 4th লোৱেষ্ট হ'ল মণিপুৰৰ, আৰু 5th লোৱেষ্ট হলো আমি অসম। এইটো আমাৰ অসমৰ অৱস্থা। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে ঋণ সেইসকলকহে দিয়ে যিসকলৰ টকা থাকে। আপোনালোকে সকলোৱে জানে যে মই এখন ছেকেণ্ড হেণ্ড গাড়ী কিনিছো অসম বিধানসভাৰ পৰা 20 লাখ টকা লোন লৈ। 20 লাখ টকাৰ ঋণ লোৱাৰ কাৰণে মই 28 লাখ বা 30 লাখ টকা ঘূৰাই দিব লাগিব 5 বছৰৰ ভিতৰত। যদি মোৰ হাতত নিজৰ টকা থাকিলেহেঁতেন তেতিয়াহ'লে মই 20 লাখ টকা লোন লৈ 20 লাখ টকাই গাড়ীত খৰচ কৰিলোহেঁতেন, আৰু বেছি টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাছিলে। সেইকাৰণে আমি LP স্কুলত পঢ়িছিলো কবি বলদেৱ মহন্তৰ কাৰ সুখ নাই, এই কবিতাটো কি বুলি পঢ়িছিলো? সুখ নাই ক'তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰোগীয়াৰ। পিছৰখিনি চাগে গাই থাকি বৰ প্ৰয়োজনে নাই, গাই দিওঁ মোৰ ক্ষেত্ৰত খাতে এইটো। সুখ নাই যিটো সদা গোচৰত ফুৰে, গোটেই কেছৰ ওপৰত কেছ মোৰ ওপৰত লাগি আছে, সেইটো মানুহকো সুখ নাই বুলি কৈছে। সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে। অসমৰ মানুহৰ এই কাৰণেই সুখ নাই, অসমৰ মানুহ এই কাৰণেই অস্থিৰ, অসমৰ মানুহৰ অৱস্থা এই কাৰণেই বেয়া। কেলে? বলদেৱ মহন্ত ডাঙৰীয়াই কৈছে সুখ নাই ক'তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰোগীয়াৰ। ইয়াৰ বিপৰীতে কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেত আকৌ চাৰ্বাক দৰ্শনত বিশ্বাস কৰে। তেখেতে ধাৰ কৰি ঘিউ মৌ খোৱাৰ ফিলচফি দৰ্শনত বিশ্বাস কৰে। তেখেতৰ ফিলচফি, তেখেতৰ দৰ্শনটোৰ নাম যাৱত জীৱেদ সুখং জীৱেদ ঋণং কিতা ঘৃতং পিবেদ। চাৰ্বাক, যিমান দিন জীয়াই থাকা সুখেৰে জীয়াই থাকা, ধাৰ লৈ হলেও ঘিউ খাবলৈ নেৰিবা। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জিডিপিৰ 48% ধাৰ লৈছে। এইটো অসমৰ ইতিহাসৰ নোহোৱা নোপোজা ঘটনা। অসমৰ ইতিহাসত সৰ্বোচ্চ ধাৰ লৈছিলে 20ৰ পৰা 25%লৈকে। এতিয়া ধাৰ লৈছে জিডিপিৰ 48%। জিডিপিৰ 48% ধাৰ লোৱাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি সুখী, বিজেপি চৰকাৰ সুখী। কিন্তু কবি বলদেৱ মহন্তই কৈছে সুখ নাই ক'তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰোগীয়াৰ। এতিয়া আমি কাক বিশ্বাস কৰো? ঋণৰ পৰিমাণটো যদি চাই সুখ নাই ক'তো ধৰুৱাৰ, আমাৰ ধৰুৱাৰ পৰিমাণটো কিমান জানেনে? স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰৰ শেষৰ বছৰটোলৈকে
1947 চনৰ পৰা 2016ৰ 31 মাৰ্চলৈকে অসমৰ মুঠ ধাৰ আছিলে 41,964 কোটি টকা। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ 5 বছৰ 2016ৰ পৰা 2021লৈকে 5 বছৰৰ ধাৰ হলগৈ 47,745 কোটি টকা। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 1 এপ্ৰিল 2021ৰ পৰা 31 মাৰ্চ 2024লৈকে 3 বছৰৰ ধাৰ 61,191 কোটি টকা। অৰ্থাৎ অসমে তৰুণ গগৈ চৰকাৰৰ দিনলৈকে স্বাধীনতাৰ 69 বছৰ ধাৰ লৈছিলে 41,964 কোটি টকা। 8 বছৰত বিজেপি চৰকাৰে ধাৰ ললে 1,08,936 কোটি টকা। আৰু হিমন্ত বিশ্ব শৰ্মাই অকল 3 বছৰ ধাৰ ললে 61,191 কোটি টকা। 31 মাৰ্চলৈকে 1,50,900 কোটি টকা। বাজেটত কৈছিলে যে 25,000 কোটি টকাৰ ধাৰ ল'ম। 25,000 কোটি টকা যদি ধাৰ ললে 1,75,000 কোটি টকা ধাৰ হৈ গ'ল। এতিয়া যদি ললে, মই এই তথ্যটো লৈছো হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেট 2023-24 পৰা। গতিকে এইটোৰ পৰা প্ৰমাণিত হয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাৰ অসমখন টোটেলি ডুবাই পেলালে। বিজেপি চৰকাৰৰ কাৰ্যকালত মুঠ 8টা বছৰৰ কাৰ্যকালত অসমে ঋণৰ সুদ পৰিশোধ কৰিছে 42,061 কোটি টকা। হিমন্ত বিশ্ব শৰ্মাৰ 3 বছৰৰ কাৰ্যকালত মাৰিবলগীয়া হৈছে 22,410 কোটি টকা। আৰু সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত 5 বছৰত মাৰিবলগীয়া হৈছিলে 19,651 কোটি টকা। আৰু তৰুণ গগৈ চৰকাৰৰ 15 বছৰৰ কাৰ্যকালত ধাৰ মাৰিবলগীয়া হৈছিলে 26,369 কোটি টকা, যিহেতু তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালৰ ধাৰৰ পৰিমাণটো কম আছিল। হিমন্ত বিশ্ব শৰ্মাই যোৱা 1 জানুৱাৰী তাৰিখৰ দিনা আৰু কেইটামান মিছা কথা কল যে আমি 2014 চনলৈকে যিমান ধাৰ আছিলে ধাৰবিলাক মাৰি শেষ কৰি দিলো বুলি কলে তৰুণ গগৈ চৰকাৰ দিনলৈ। এইটো একেবাৰে মিছা কথা। আজিৰ দিনটোত অসমৰ সৰ্বমুঠ ধাৰটো হল 1,50,900 কোটি টকা। আৰু এইটোৰ ভিতৰত তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত 41,000 কোটি টকাটো অন্তৰ্ভুক্ত হৈ আছে। এইটো মিছা কথা। হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ আমি বাজেটত পাইছিলো অকল 5,000 কোটি টকাহে ধাৰ মাৰিছে। অথচ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত আচলতে ধাৰ আছিলে 41,000 কোটি টকা। যোৱা বছৰ 5,000, চবতে 5,000, তাৰ আগৰ বছৰটো সিমান মৰাই নাই, 4,000 মান মাৰিছিলে। তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালৰ ধাৰ এতিয়াও 41,000 কোটি টকা ধাৰ মাৰিবলৈ বাকী আছে। এইটো মিছা কথা কৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ মিছা তথ্যৰে আবুৱা মাৰিছে। আমাৰ কাৰণে আটাইতকৈ আশ্চৰ্যজনক কথাটো হল যে 1 জানুৱাৰী তাৰিখৰ দিনা ধাৰ লৈ অসমৰ উন্নতি কৰিম বুলি কব পৰা মুখ্যমন্ত্ৰী এজন অসমত জন্ম হৈছে। 1 জানুৱাৰী তাৰিখৰ দিনা অসমৰ সকলো মানুহে আশাৰ বতৰা দিয়ে। 1 জানুৱাৰী তাৰিখৰ দিনা পজিটিভ কথা কয়। হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰী তাৰিখৰ দিনা গোটেই বছৰটোৰ কাৰণে অসমীয়া মানুহৰ সম্পৰ্কে আটাইতকৈ বেয়া কথাটো কৈ দিলে যে এই বছৰত আমি ধাৰ লৈ উন্নতি কৰিম। মানে বছৰটোৰ কাৰণে বেয়া কৰি পেলালে। 1 জানুৱাৰী তাৰিখৰ দিনাই মুখ্যমন্ত্ৰীজনে মিছা কথা কৈ অৰ্থনীতিৰ এখন ফুলাম ছবি দাঙি ধৰি আৰু অৰ্থনীতিৰ কেইবাটাও মিছা কথা কৈ ধাৰৰ পৰিমাণটো কমাই আৰু তৰুণ গগৈ চৰকাৰৰ দিনৰ ধাৰবিলাক সকলো মাৰিলো বুলি মিছা কথা কৈ সম্পূৰ্ণৰূপে অসমৰ মানুহক আভুৱা ভৰা আমি দেখিবলৈ পালো। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, প্ৰত্যাহ্বান জনাইছো, যদি মুখ্যমন্ত্ৰীৰ সৎ সাহস আছে এখন ৰাজহুৱা ঠাইত তেখেতে অসমৰ অৰ্থনীতিৰ ফুলাম ছবিখন দাঙি ধৰক আৰু আমি ৰাইজৰ দলৰ হৈ তেখেতৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছো। আৰু যদি তেখেতে ভয় কৰে তেতিয়াহ'লে বেলেগ ঠাইত নহয়, তেখেতৰ নিজৰ টিভি চেনেল নিউজ লাইফতে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। মোক মাত্ৰ 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে তেখেতে মাতক, তেখেত সন্মুখত থাকক, আমি সন্মুখত থাকিম আৰু নিউজ লাইফৰ তেখেতৰ নিজৰ কৰ্মচাৰী থাকিব, নিউজ লাইফৰ এংকৰ, তেওঁলোকৰ সন্মুখত আমি অসমৰ মুখ্যমন্ত্ৰীক এটাকৈ অসমৰ অৰ্থনীতিৰ আচল ছবিখন তুলি ধৰিম। কেনেকৈ অসমৰ অৰ্থনীতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সঁচাকে অধোগতি হৈছে। ইয়াৰ পাছত যদি কোনোবা মানুহে কয় যে ঋণ লৈ আমি জিডিপি বৃদ্ধি কৰিম, তেতিয়াহ'লে এইটো এটা সাংঘাতিক ধৰণৰ ভয়াৱহ কথা। মিথ এটা আপোনালোকৰ সন্মুখত উন্মুক্ত কৰি থৈ যাওঁ। সেইটো হ'ল সদায় মুখ্যমন্ত্ৰীয়ে কয় যে পাঞ্জাৱত সমান আমাৰ জিডিপি হ'ব। জিএছডিপি বুলি কয় দেই, ষ্টেটৰ হ'লে জিএছডিপি বুলি কয়, তেখেতে জিডিপি বুলিয়ে কয়। পাঞ্জাৱৰ সমান আমাৰ মুঠ ঘৰুৱা উৎপাদন হ'ব, জিডিপি হ'ব। আৰু পাঞ্জাৱৰ সমান এইকাৰণে কৈছে যে পাঞ্জাৱৰ অৰ্থনীতি ক্ৰমাগতভাৱে গ্ৰীণ ৰিভলিউচনৰ পাছত একদম ভিতৰিয়ে থৈ সদায় কমি আহি আজিৰ দিনটোত অসমতকে অলপহে বেছিকে ওপৰত আছে। তেখেতে কিন্তু পাঞ্জাৱৰ লগত থকা হাৰিয়ানাখনৰ কথা কোৱা নাই, তাতকেও সৰু ৰাজ্য দিল্লীখনৰ কথাও কোৱা নাই বা কেৰেলাৰ কথাও কোৱা নাই। যিবিলাক ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাল হৈ গৈছে তেওঁলোকৰ কথা কোৱা নাই। যিখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা বেয়া হৈছে সকলোৱে জানে যে গ্ৰীণ ৰিভলিউচনটো ফেইল কৰাৰ পাছত পাঞ্জাৱৰ অৰ্থনৈতিক অৱস্থা ডিটৰিয়েট কৰিছে, তললৈ নামি আহিছে। সেই অধনমিত যি অৰ্থনীতি, সেই অৰ্থনীতিৰ লগত তুলনা কৰিবৰ কাৰণে তেওঁ সদায় পাঞ্জাৱৰ উদাহৰণ দিয়ে। আজিৰ দিনটোত অসমৰ এজন মানুহৰ গড় জনমূৰি আয় 1,35,787 টকা আৰু গোৱাৰ এজন মানুহৰ গড় জনমূৰি আয় 6,74,684 টকা আৰু ছিকিমৰ গড় জনমূৰি আয়
5,87,743 টকা। আমি তলফালৰ পৰা 5 নম্বৰ। দিল্লীৰ গড় জনমূৰি আয় 4,61,910 টকা আৰু আমাৰ গড় জনমূৰি আয় 1,35,787 টকা। গড় জনমূৰি আয়ৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰত তলফালৰ পৰা 5 নম্বৰ। মেটাৰ্নেল মৰ্টেলিটি ৰেট মানে প্ৰসূতি মৃত্যুৰ হাৰ, সন্তান জন্ম হওঁতে মাতৃৰ মৃত্যুৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। বাচ্চাৰ জন্ম হওঁতে আমাৰ সন্তান জন্ম হওঁতে নাবালক যেতিয়া জন্ম হয়, সন্তান জন্ম হয়, শিশুৰ মৃত্যুৰ হাৰ আমি ভাৰতবৰ্ষৰ ভিতৰত 3 নম্বৰ। পভাৰ্টি ৰেটত আমি দৰিদ্ৰতাৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত 7 নম্বৰ। 7 নম্বৰ দৰিদ্ৰ ৰাজ্য। আৰু আধাতে স্কুল এৰাৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। আজিৰ দিনটোত অসমৰ নিবনুৱাৰ সংখ্যা 32 লাখ। সেইকাৰণে যোৱাবাৰ বাজেট অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে, মই যেতিয়া কলো যে আপুনিতো অসমৰ নিবনুৱা সংখ্যা 23 লাখ আছে বুলি 16 চনত কৈছিলে, আপুনি আৰু সৰ্বানন্দ সোণোৱালে, আৰু বিজেপি চৰকাৰ হলে 23 লাখ নিবনুৱা নাইকিয়া কৰি দিম বুলি কৈছিলে। এতিয়া আপোনালোকৰ চৰকাৰে আমাৰ বাজেটৰ সন্মুখত ইকনমিক সাৰ্ভেত দিয়া তথ্যত দেখুৱালে যে 32 লাখ নিবনুৱাৰ ৰেজিষ্টাৰ, অৰ্থাৎ 23 লাখৰ পৰা আপোনালোকৰ নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ 32 লাখ হ'ল। হিমন্ত বিশ্ব শৰ্মাই তাৰ উত্তৰ দিওঁতে কলে যে এইটো এনে বেছিকে দেখুৱাইছে, আমি এই সংখ্যাটো কমাই দিম। তাৰমানে যেনেকৈ ভাৰতবৰ্ষৰ ভিতৰতে নেশ্যনেল ক্ৰাইম বৰ্ডৰ ৰিপৰ্টত অসম ভাৰতৰ ভিতৰত আটাইতকৈ অপৰাধী ৰাজ্যৰূপে আছিল। এতিয়া ভাৰতৰ ক্ৰাইম বৰ্ডৰ ৰিপৰ্টত অসমৰ স্থানটো অকণ ভাল হৈছে এইকাৰণে যে অসমত এতিয়া গোচৰ বিলাকৰ ৰেজিষ্টাৰ কৰিবলৈ নিদিয়ে। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ডিজিপিক লৈ 3বাৰ এছপি বিলাকৰ বৈঠক পাতিছে। 3বাৰ এছপি বিলাকৰ বৈঠক পাতি কৈছে যে কোনো কেছে তোমালোকে ৰেজিষ্টাৰ নকৰিবা যেতিয়ালৈকে কেছটো ৰেজিষ্টাৰ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীৰ পৰা ফোন নাযায়। এতিয়া এখন থানাৰ অচিয়ে কেছ এটা ৰেজিষ্টাৰ কৰিব নোৱাৰে, অসমৰ মুখ্যমন্ত্ৰীৰ পৰা সুধি ল'ব লাগে। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী একেটা সময়তে মুখ্যমন্ত্ৰীও, অসমৰ গৃহমন্ত্ৰীও, অসমৰ অচিও, অসমৰ এছপিও, অসমৰ ডিজিপিও আৰু অসমৰ গাঁওবুঢ়াও একমাত্ৰ মানুহ আমাৰ সম্পূৰ্ণৰূপে কি কৰি দিছে, আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো নাইকিয়া কৰি পেলাইছে। আজিৰ দিনটোত অসমৰ গাঁৱলৈ যদি যায়, তেতিয়াহ'লে যদি সোধে যে খেতি কৰাক বাদ দি অসমৰ নতুন প্ৰজন্মটোৱে আটাইতকৈ বেছি কি কাম কৰে, সকলোৱে কব যে মিস্ত্ৰীৰ লগত যোগালী বা দৈনিক মজুৰি 1 নম্বৰ। আৰু 2 নম্বৰ কামটো কি কৰে, বেংগলোৰ, চেন্নাই বা কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড। এইটোৱে হ'ল অসমৰ আজিৰ দিনটোৰ বাস্তৱ অৰ্থনৈতিক চিত্ৰ। অসমৰ নতুন প্ৰজন্ম তেওঁলোকৰ আজিৰ দিনটোত কৃষিক বাদ দি আটাইতকৈ ডাঙৰ ইনকামটো হ'ল দৈনিক মজুৰি বা মিস্ত্ৰীৰ লগত যোগালী। আৰু দ্বিতীয় যিটো ইনকাম সেইটো হ'ল বেংগলোৰ, চেন্নাই আৰু কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড। যদি চিকিউৰিটি গাৰ্ড কৰাটোৱে নতুন প্ৰজন্মৰ উঠি অহা সবল ডেকা ল'ৰাবিলাকৰ আটাইতকৈ ডাঙৰ সপোন হয় বা হাজিৰা কৰাটোৱে আটাইতকৈ ডাঙৰ সপোন হয়, সেই জাতিৰ কিবা ভৱিষ্যত আছেনে? এইখিনি তথ্য দিয়াৰ পাছত নিশ্চয় এতিয়া বুজিবলৈ বাকী নাই যে অৰ্থনৈতিকভাৱেও আমি দুৰ্বল আৰু সামাজিকভাৱেও আমাৰ যিবিলাক উন্নয়নমূলক কাম কাজ হ'ব লাগিছিলে সেইবিলাক পোৱা নাই। টকা যদি বাঢ়িছে তেতিয়াহ'লে আমাৰ অৰ্থনৈতিক অৱস্থা কিয় বেয়া, আমাৰ সামাজিক অৱস্থা কিয় বেয়া? অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় কয় যে অসম এটা মডেলত পৰিণত হৈছে। কিহৰ মডেলত? বোলে অৰুণোদয় মডেলত। মডেলটো কি? অসমৰ মহিলাবিলাকৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল 1250 টকাৰ অৰুণোদয় আঁচনি। 1250 টকা আমেৰিকাৰ ষ্টেণ্ডাৰ্ডত যদি চাওঁ, আমেৰিকাত 1250 টকাত 3 কেজি চাউল পায়। আমেৰিকাৰ ষ্টেণ্ডাৰ্ডত 3 কেজি চাউল পোৱাটোৱে হ'ল অসমৰ গাঁৱৰ মানুহৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ সপোন। মহিলাই অসমৰ মানুহে আজিৰ দিনটোত বছৰকত এবাৰ খেতি কৰে আৰু আজিৰ দিনটোতো অসমীয়া ভেকুলীৰ বিয়া পতা জাতি। এতিয়াও আমি কঠীয়া পাৰিবৰ কাৰণে আকাশৰ পিনে চাই থাকো, কোনোফালে আমাৰ ডেভেলপমেণ্ট ক'তো নাই। 1% জলসিঞ্চনো চৰকাৰে যোগান ধৰিব পৰা নাই। যি সময়ত আমি অসমৰ মানুহক অৰ্থনৈতিক উন্নয়নৰ কাৰণে প্ৰফেচনেল কৰিব লাগিছিলে, প্ৰফেচনেলিজিম শিকাব লাগিছিলে, পেছাদাৰিত্ব শিকাব লাগিছিলে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ মানুহক শিকাইছে আনৰ ওপৰত নিৰ্ভৰ কৰি চলা নীতি, হিতাধিকাৰী আঁচনি। যি সময়ত পেছাদাৰী অসমীয়া জাতি আমি গঢ়িব লাগিছিলে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰী আঁচনিৰ জৰিয়তে অসমৰ মানুহ চৰকাৰী টকাৰ ওপৰত নিৰ্ভৰশীল হোৱাটোকে শিকাইছে। গতিকে এই ৰাজ্যখনৰ কোনো ভৱিষ্যত হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই। 1 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে যি ফুলাম বক্তব্য দিলে, এই বক্তব্য সম্পূৰ্ণৰূপে মিছা বক্তব্য, ভুৱা বক্তব্য। অসমৰ ৰঙীন ছবি যদিও তেখেতে তুলি ধৰিব খুজিছে, আচলতে অসমৰ অৰ্থনৈতিক অৱস্থা ভয়ংকৰভাৱে বেয়া। আৰু সেইকাৰণে এই মুহূৰ্তত আমি অসমৰ মুখ্যমন্ত্ৰীক অসমৰ অৰ্থনীতিৰ ওপৰত এখন হোৱাইট পেপাৰ প্ৰকাশ কৰিবৰ কাৰণে আহ্বান জনাইছো।